ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 12 তাৰিখ সোমবাৰ। আজি তিথি হৈছে পূৰ্ণিমা তিথি আৰু পূৰ্ণিমা তিথি থাকিব আজি ৰাতি 9:02 পৰ্যন্ত। তাৰপিছত কৃষ্ণ প্ৰতিপদ তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ আৰু স্বাতি নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 5:25 পৰ্যন্ত। তাৰপিছত বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:28 পৰা 10 পৰ্যন্ত, আকৌ 12:38 পৰা 3:39 পৰ্যন্ত, আকৌ 4:48 পৰা 5:58 পৰ্যন্ত, আকৌ 6:50 পৰা 7:17 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:42 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:56। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি যত্ন কৰিব লাগিব, যাৰ ফলত আপুনি বহু সুখী অনুভৱ কৰিব। লগতে নিজৰ পচন্দৰ কামত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মনত শান্তি আহিব আৰু নতুনত্ব দেখা পাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰিবলৈ আপুনি অলপ তেওঁলোকক শুশ্ৰূষা কৰাৰ প্ৰয়োজনীয়তা থাকিব। তেওঁলোকৰ স্বাস্থ্যৰ সঠিক যত্ন লওক, তেতিয়া দেখিব যে আপোনাৰ তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হৈ উঠিছে। যিকোনো বিষয়ত আজি আপুনি জেদী হোৱাটো উচিত নহ'ব, কাৰণ আপোনাৰ জেদী স্বভাৱটোৱে আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু আপোনাৰ কামবোৰতো বাধাৰ সৃষ্টি কৰিব। গতিকে নিজকে সংযমত ৰাখিবলৈ চেষ্টা কৰক আৰু আচৰণত নমনীয়তা আনক। আজি আপুনি আনৰ বিষয়ত হস্তক্ষেপ কৰিলে সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে নিজৰ কামবোৰতে মনোযোগ দিয়ক। বেলেগৰ কামত কোনো কাৰণতে আপুনি হস্তক্ষেপ নকৰিব, অন্যথা ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাও দেখা যাব। ৰিয়েল ইষ্টেট সম্পৰ্কীয় কামত আজি আপোনাৰ ধন বিনিয়োগ কৰাৰ আগতে পুংখানুপুংখভাৱে তদন্ত কৰি লওক আৰু সঠিক তথ্য গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ লোকচানৰ হোৱাৰ সম্ভাৱনা নাথাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বিশেষ দায়িত্ব থাকিব। উপকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আপুনি যত্ন কৰিব লাগিব। বিশেষকৈ আপুনি কৰ্মচাৰীৰ সৈতে এই ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ ভাল প্ৰতিফলন দেখা পাব। অংশীদাৰিত্ব, পাৰস্পৰিক বুজাবুজি আৰু সমন্বয়ত আজি লাভ হ'ব। গতিকে যদি আপোনাৰ অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক উদ্ভৱ হৈছে তেনেহ'লে তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰি আপুনি এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। দেখিব যে আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ত কিছু ভাল লাভ কৰিবলৈ সক্ষম হৈছে। নিয়োজিত লোকসকলৰ আজি চাকৰি সলনি কৰাৰ কথা যদি ভাবিছে তেনেহ'লে আকৌ এবাৰ ভাবি চাওক। বৰ্তমান সময়ত আপুনি যিখনতে আপোনাৰ কৰ্মক্ষেত্ৰত জড়িত হৈ আছে তাতে আপোনাৰ ভাল লক্ষণ দেখা গৈছে। গতিকে সলনি কৰাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ৰ কাৰণে নাই। কিবা এটা বিষয়ত আজি স্বামী স্ত্ৰীৰ মাজত কিছু বিতৰ্ক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিবলৈ হ'লে দুয়োজনে ভালদৰে মিলা প্ৰীতিৰে থাকিবলৈ যত্ন কৰক। আৰু পৰিয়ালত কিবা সমস্যাৰ সৃষ্টি হ'লে আপোনালোকে সকলোৱে মিলি পৰিয়ালৰ সমস্যাবোৰ কেনেদৰে সমাধান কৰিব পাৰি তাৰ প্ৰতি যত্ন লওক। এনে কৰিলে আপোনাৰ পৰিয়ালত সুখ লাভ কৰিব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজত আপোনালোকৰ সম্পৰ্ক ভাল হৈ উঠিব। প্ৰেমৰ সম্পৰ্ক আৰু অপ্ৰয়োজনীয় ক্ষেত্ৰবোৰত আপুনি আজি সময় অতিবাহিত কৰাটো পৰিহাৰ কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ নিজৰ ব্যক্তিগত যিবোৰ কাম কাজ আছে, গুৰুত্বপূৰ্ণ কাম কাজ আছে, সেইবোৰতে বেছিকৈ মনোযোগ দিয়ক। এই ক্ষেত্ৰত আপুনি যদি এনেদৰে আপুনি আগবাঢ়ে তেনেহ'লে দেখিব যে আজিৰ দিনটো আপোনাৰ সুখদায়ক হৈ উঠিছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু অসুবিধা থাকিব পাৰে। বিশেষকৈ আপোনাৰ নেতিবাচক চিন্তাৰ ফলত আপোনাৰ শৰীৰত আৰু মনত অস্থিৰতা আহিব। গতিকে নিজকে ইতিবাচক কৰি ৰাখক, ইতিবাচক কামত আপুনি জড়িত হওক আৰু বিশেষকৈ আপুনি নেতিবাচক প্ৰৱণতা ব্যক্তিৰ পৰা আঁতৰত থকাটোৱে ভাল হ'ব। গতিকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ মনোযোগ দিয়ক আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামত কিছু সময় অতিবাহিত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি।
বৃষ ৰাশি জাতকৰ আজি আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি দেখা গৈছে। গতিকে আজি আপোনাৰ টকা উপাৰ্জনৰ নতুন পথো মুকলি হ'ব। ইয়াৰ ফলত আপুনি মানসিকভাৱে আনন্দ অনুভৱ কৰিব। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো সমস্যাৰ আজি অন্ত পৰিব, যাৰ ফলত মনলৈ আজি শান্তিও ঘূৰি আহিব। ঘৰৰ সঠিক পৰিচালনা বজাই ৰাখিবলৈ লোৱা সিদ্ধান্তবোৰ আপোনালোকৰ সফল হ'ব। গতিকে এই ক্ষেত্ৰত ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা পুনৰবাৰ বিবেচনা কৰি ল'ব। এনে কৰিলে আপোনালোকৰ ঘৰখন অতি সোনকালে ইতিবাচক হৈ উঠিব। চৰকাৰী কাম কাজবোৰ সময়মতে সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ যিবোৰ বাহিৰা ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈ আছিলে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাতকৈ মজাৰ প্ৰতি বেছি গুৰুত্ব দিব। ইয়াৰ ফলত তেওঁলোকৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোযোগ ৰাখিব লাগিব আৰু তেওঁলোকৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত সোনকালে যাতে সমাপ্ত কৰিব পাৰে তাৰ প্ৰতিও যত্ন ল'ব লাগিব। আজি আপুনি ব্যস্ত থকাৰ পিছতো কিছু সময় উলিয়াই ঘনিষ্ঠ আত্মীয়ক লগ কৰাটো নিশ্চিত কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু তেওঁলোকৰ পৰা আপুনি প্ৰচুৰ পৰিমাণে সহযোগিতাও লাভ কৰিব। যন্ত্ৰপাতি আৰু তেলৰ লগত জড়িত কামত আজি যথেষ্ট লাভ হ'ব। গতিকে এইবোৰ ব্যৱসায়িক ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি লাভজনক দিন হ'ব। গতিকে নিজৰ কামত সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰি ৰাখক, কোনো ধৰণৰ মানসিক চাপ নল'ব। প্ৰতিটো কামৰ আজি কাগজ পত্ৰ সম্পূৰ্ণ আৰু শুদ্ধকৈ ৰাখিবলৈ যত্ন কৰক। বিশেষকৈ কিবা চুক্তি আদি সম্পন্ন কৰিবলৈ হ'লে আপুনি ভালদৰে সেইবোৰ পঢ়ি চাব লাগিব। অন্যথা আপোনাৰ এই ক্ষেত্ৰত কিছু ক্ষতি হোৱাৰ বা লোকচান হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ কাম কাজত আজি ইতিবাচকতা দেখা পাব আৰু তেওঁলোকৰ উচ্চ বিষয়েও তেওঁলোকক সহায় কৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে আজি সুখী অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি কিবা তৰ্ক আদি হ'ব পাৰে। গতিকে আপোনালোকে ঘৰতে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। আৰু সম্পৰ্কবোৰ পুনৰ যদি মজবুত কৰিব বিচাৰে তেনেহ'লে ঘৰৰ সকলো সদস্যৰ সৈতে ভালদৰে মিলাপ্ৰীতিৰ ভাৱ জগাই তোলক আৰু প্ৰতিজন সদস্যৰে আপুনি সমানে গুৰুত্ব দিয়ক। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখা পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব। কিন্তু ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ডিঙিৰ লগত জড়িত আজি কিছু সমস্যাই আপোনাক দেখা দিব পাৰে, যেনেদৰে কাহ চৰ্দি আদি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অসাৱধান নহ'ব, উচিত চিকিৎসা গ্ৰহণ কৰক। অতি সোনকালে আপুনি সুস্থ হৈ উঠিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ এই সময়ত চেষ্টা কৰিলে আপোনাৰ ইচ্ছা অনুসৰি আপোনাৰ আকাংক্ষিত কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। গতিকে আজি আপোনাৰ কামবোৰ সম্পূৰ্ণৰূপে কৰিবলৈ আপুনি যৎপৰোনাস্তি চেষ্টা কৰি যাওক। আৰু আজি নতুন কথা জানিবলৈ আপুনি আগ্ৰহী হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব পৰিৱৰ্তন হ'ব। আপুনি আপোনাৰ সামাজিক আৰু পাৰিবাৰিক কামবোৰ ভালদৰে সম্পন্ন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ সমাজত সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু লগতে আপোনাৰ যিবোৰ পাৰিবাৰিক ক্ষেত্ৰত আছিলে বা অসুবিধা আছিলে সেইবোৰতো ভাল কিবা এটা দেখা পাব। ইয়াৰ ফলত আজি আপুনি সকাহ অনুভৱো কৰিব। কেৱল দেখুৱাবলৈ আপুনি ঋণ লোৱাৰ পৰা বিৰত থাকক, কাৰণ ঋণ পৰিশোধ কৰাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে। গতিকে বেলেগক চাই আপোনাৰো সেই বস্তুটোৰ প্ৰয়োজনীয়তা নাথাকিব পাৰে। গতিকে কোনো ধৰণৰ অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ নকৰিব, কাৰণ দেখুৱাৰ এইবোৰ খৰচে আপোনাক নিজকে আৰ্থিকভাৱে সমস্যাৰ সৃষ্টি কৰিব। আজি আপোনাৰ ঘৰত কিছু বিশৃংখলাৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি লক্ষ্য ৰাখিব যাতে কোনো ধৰণৰ বিশৃংখলাৰ সৃষ্টি নহয়। সকলো সদস্যকে বুজাবলৈ চেষ্টা কৰক যাতে ঘৰখন ইতিবাচক হৈ থাকে। ঘনিষ্ঠ আত্মীয়ৰ পৰা আজি কিছু দুখৰ খবৰ পাব পাৰে। গতিকে আজি মনোবল বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু দুখৰ ক্ষেত্ৰত আপুনি একেবাৰে মনোবল ভাঙি নিদিব, অন্যথা আপোনাৰ নিজৰো ক্ষতি হ'ব পাৰে। ব্যৱসায়ৰ লগত জড়িত সমস্যাবোৰ বহু পৰিমাণে আজি শেষ হ'ব। কঠিন পৰিস্থিতিবোৰ আপুনি আপোনাৰ ভাল আচৰণেৰে চম্ভালিবলৈ যত্ন কৰিব লাগিব আৰু আপুনি ধৈৰ্য ৰখাটো অত্যন্ত আজি জৰুৰী হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হ'লেও আপুনি কোনো কাৰণতে ভাঙি নপৰিব। ইয়াৰ উচিত সমাধান বিচাৰিবলৈ আপুনি যত্ন কৰক। দেখিব যে অতি সোনকালে আপুনি ভাল ফলাফল লাভ কৰিছে।
নিয়োজিত লোকসকলৰ চাকৰিত আজি নিৰ্ধাৰিত লক্ষ্যত উপনীত নোহোৱাৰ বাবে অফিচত আপোনাৰ অলপ পৰিৱেশ উত্তেজনাপূৰ্ণ হ'ব পাৰে। গতিকে কামবোৰ আপুনি সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব, কোনো ধৰণৰ ফাঁকি নিদিব বা কামবোৰ কৰোঁতে কোনো ধৰণৰ হেমাহি নকৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা আজি আপুনি সম্পূৰ্ণ সমৰ্থন পাব। ইয়াৰ ফলত আপোনাৰ ঘৰত আজি আনন্দৰো সৃষ্টি হ'ব। পৰিয়ালৰ লোকে আপোনাৰ কোনো সমস্যাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব আৰু ইয়ে আপোনাক মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰু আত্মবিশ্বাসো আপোনাৰ বৃদ্ধি পোৱা দেখা যাব। কিবা কাৰণত আজি প্ৰেমৰ সম্পৰ্কৰ দূৰত্ব বৃদ্ধি পাব পাৰে। গতিকে যি সমস্যা উদ্ভৱ হৈছে সেইবোৰ আপুনি নিৰাময় কৰিবলৈ যত্ন কৰক। এই ক্ষেত্ৰত যদি আপুনি ইগ' নিয়ন্ত্ৰণ কৰি চলে তেনেহ'লে অতি সোনকালে আপোনাৰ ভাল প্ৰতিফলন দেখা পাব। স্বাস্থ্যত আজি দুৰ্বলতা দেখা পাব। এলাৰ্জি আৰু পেটৰ লগত জড়িত সমস্যা বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক, লগতে চিকিৎসাৰো ব্যৱস্থা কৰক। এনে কৰিলে আপুনি সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা সমস্যাবোৰ নিশ্চয় কমি যাব আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ মাজত ইতিবাচকতা দেখা পাব আৰু ঘৰৰ পৰিৱেশো আজি সংশোধিত কৰি ৰাখিবলৈ আপুনি আজি সক্ষম হ'ব। যিকোনো সামাজিক বা ধৰ্মীয় অনুষ্ঠানলৈ গ'লে মানুহৰ লগত আপোনাৰ যোগাযোগ বৃদ্ধি কৰক। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু লগতে জনপৰিসৰো বৃদ্ধি পাব। কিন্তু অসাৰ কাম কাজত সময় নষ্ট একেবাৰেই নকৰিব, অন্যথা আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত বাধাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। বৰ্তমান সময়ত তেওঁলোকৰ মনোযোগ কেন্দ্ৰীভূত কৰাৰ অধ্যয়নতে বেছি প্ৰয়োজনীয়তা থাকিব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলক সন্মান কৰি চলক। এই সময়ছোৱাত আপোনাৰ কোনোবা ভাল বন্ধু বা আত্মীয়ৰ লগত কোনো বিষয়ত মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। এনে ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে সেইসকলে আপোনাৰ এই সমাধান বা আপোনালোকৰ বিবাদবোৰ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি আহিব। যদি আপুনি অংশীদাৰিত্ব কৰাৰ কথা ভাবিছে তেনেহ'লে বৰ্তমান সময়ত আপুনি লগে লগে কৰিবলৈ যত্ন কৰক। ইয়াত আপোনাৰ সফলতা লাভ কৰাৰ সম্পূৰ্ণ সমাধান বা সম্পূৰ্ণ সম্ভাৱনা থাকিব। মহিলাৰ লগত জড়িত কামত আজি বিশেষ সফলতা লাভ কৰিব। যিসকল লোকে কৰ্ম সংস্থাপন লাভ কৰিছে তেওঁলোকে আজি অতিৰিক্ত কামৰ বোজাৰ বাবে কাম কৰিব লগা হ'ব পাৰে। গতিকে মহিলাসকলে বিশেষকৈ আজি নিজৰ কৰ্মক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে ঘৰৰ সদস্যসকলৰ পৰা সহায় ল'লে তেওঁলোকে উচিত সমাধান লাভ কৰিব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। ঘৰৰ পৰিৱেশ আজি আপোনালোকে সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু ঘৰৰ কোনো সদস্যৰ ভাল খবৰে আজি আপোনালোকৰ ঘৰৰ পৰিৱেশো আনন্দৰ সৃষ্টি কৰিব। প্ৰেমৰ সম্পৰ্কত আজি বেয়া প্ৰভাৱ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত জীৱনতো প্ৰভাৱিত কৰিব। গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰিব আৰু যদিও কিছু সমস্যাৰ সৃষ্টি হয় তেনেহ'লে অতি সোনকালে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমান সোনকালে পাৰে সমাধান এই ক্ষেত্ৰত কৰি ল'ব। আজি আপুনি বেছিকৈ ভজা আৰু গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক, কাৰণ পেটৰ লগত জড়িত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে মূৰৰ বিষো হ'ব পাৰে। গতিকে নিজকে আজি সুসংগঠিত কৰি ৰাখক আৰু খাদ্যাভ্যাসো আপুনি ভালদৰে ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব আৰু কামবোৰ কৰোঁতেও আপুনি ইতিবাচকতা লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰচেষ্টাত পৰিকল্পনা অনুসৰি বেছিভাগ কামেই সম্পূৰ্ণ হ'ব। গতিকে আজি আপোনাৰ কামবোৰ কৰোঁতে আপুনি ভালদৰে চেষ্টা কৰক। আপুনি দেখিব যে সকলো ক্ষেত্ৰতে আপুনি আজি সফল হৈছে আৰু সিদ্ধান্তবোৰো আজি আপুনি নিজেই ল'বলৈ চেষ্টা কৰক, কাৰণ আপোনাৰ সিদ্ধান্ত আজি ভাল হ'ব। আপোনজনৰ পৰা সহায় আৰু অনুকূল সময়ে আপোনাৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত আজিৰ দিনটো আপোনাৰ সুখদায়ক হৈ উঠিব। গতিকে আজি আপুনি নিজৰ কামবোৰত বেছিকৈ গুৰুত্ব দিয়ক আৰু মানসিক শান্তি লাভ কৰিবলৈ হ'লে ধৰ্মীয় কামত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিব। আপোনাৰ অসাৱধানতাৰ বাবে আজি বিত্তীয় লেনদেনত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে লেনদেন কৰোঁতে অলপ সাৱধান হ'ব। বৰ্তমান সময়ত আপোনাৰ যদি বিত্তীয় ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হয় বা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ বৃহৎ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব।
আৰু যিকোনো কাগজৰ কাম কৰি থাকোঁতে সাৱধান হ'ব যাতে কোনো ধৰণৰ ভুল নহয়, অন্যথা আপোনাৰ ইয়াৰ ফলত বহু ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। বাহিৰৰ কামত ব্যস্ত থকাটো সময় আৰু ধনৰ অপচয় হ'ব বৰ্তমান সময়ৰ বাবে, সেইবাবে নিজৰ কামবোৰতে গুৰুত্ব দিয়ক। কাৰণ বাহিৰা কামৰ ক্ষেত্ৰত যদি আপুনি বেছিকৈ মনোযোগ দিয়ে তেনেহ'লে নিজৰ কামবোৰে পিছ পৰি থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বিৰোধীৰ কামক আওকাণ নকৰিব, তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপে আপুনি ভালদৰে নিৰীক্ষণ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। আৰু তেওঁলোকে আপোনাৰ কৰ্মক্ষেত্ৰত হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন নেতিবাচক হৈ পৰিব পাৰে। সেইবাবে অচিনাকি মানুহৰ লগত মোকাবিলা কৰাৰ সময়ত সাৱধান হ'ব আৰু কৰ্ম সম্পৰ্কীয় যিকোনো ধৰণৰ তথ্য প্ৰকাশ নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ আজি ভ্ৰমণৰ সম্ভাৱনা আছে আৰু এই ভ্ৰমণ তেওঁলোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ উচ্চ বিষয়েও তেওঁলোকক প্ৰশংসা কৰিব। পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিব পাৰিব আজি। জীৱন ধাৰণৰ মানদণ্ড আজি ভাল হ'ব, ইয়াৰ ফলত আপুনি ঘৰতে সুখদায়ক সময় পাৰ কৰিব পাৰিব। কিন্তু বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি অলপ নজৰ দিব লাগিব, তেওঁলোকৰ আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে তেওঁলোকৰ স্বাস্থ্য ভাল হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছু পাৰ্থক্যৰ বাবে দূৰত্ব থাকিব পাৰে, গতিকে যিমান সোনকালে পাৰে আপোনালোকে আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এইবোৰ সমস্যা সমাধান কৰি ল'ব যত্ন কৰিব। বতৰ অনুযায়ী আজি নিজৰ দৈনন্দিন কাম কাজবোৰ ৰাখিবলৈ যত্ন কৰক। কাহ চৰ্দি আৰু ডিঙিৰ লগত জড়িত কোনো সমস্যাক সহজভাৱে নল'ব, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা গ্ৰহণ নকৰিব। অতি সোনকালে আপুনি চিকিৎসা গ্ৰহণ কৰক আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি ইতিবাচক হৈ থাকিব আৰু কামবোৰতো আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনাৰ বাকী থকা যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু আজিৰ দিনটো আপোনাৰ ইয়াৰ ফলত ভাল হৈ উঠিব। আপোনাৰ বহু স্তব্ধ কাম পুনৰ আৰম্ভ হ'ব আৰু আপুনি সফলতাও লাভ কৰিব। অৰ্থাৎ যিবোৰ আপোনাৰ পূৰ্বতে কামবোৰ ৰৈ গৈছিলে বা আপোনাৰ কিবা সমস্যাৰ বাবে সেইবোৰ কামত আপুনি আগবাঢ়িব পৰা নাছিলে, সেইবোৰ আকৌ পুনৰ আজি যদি আৰম্ভ কৰে তেনেহ'লে সেইবোৰত আজি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে কাৰোবাৰ সহায়ত হ'লেও আপুনি সেইবোৰ কামত গুৰুত্ব দিব। ভুল মানুহৰ পৰা আজি আঁতৰত থাকক, বিশেষকৈ মহিলাসকলে নিজৰ সন্মানৰ যত্ন লোৱা উচিত, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। আৰু নেতিবাচক প্ৰৱণতা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক, তেওঁলোকৰ পৰামৰ্শ একেবাৰে আপুনি গ্ৰহণ নকৰিব, অন্যথা নিজৰ ক্ষেত্ৰতো নেতিবাচকতা সৃষ্টি হ'ব পাৰে। আজি আপুনি খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ খঙৰ ফলত আপোনাৰ আজি সম্পৰ্ক বিনষ্ট হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ কামতো বাধাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি ক'ৰবালৈ ভ্ৰমণ কৰিব লগা হৈ আছে আজি, তেনেহ'লে আপোনাৰ নিজৰ বস্তুৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এইবোৰ হেৰুৱাৰ আজি সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত যিকোনো বাহিৰৰ মানুহৰ লগত কথা পাতিলে ধৈৰ্য আৰু শান্তি বজাই ৰাখিব, অন্যথা তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে আৰু তেওঁলোকৰ সৈতে সম্পৰ্ক বেয়া হ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ক্ষতি হ'ব, কাৰণ তেওঁলোকৰ পৰা আপুনি ভৱিষ্যতে চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। আৰু আজি ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা এইবোৰ ভুল হোৱাৰ সম্ভাৱনা অধিক থাকিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ বোজা কিছু লঘু হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। তেওঁলোকে আজি উচ্চ বিষয়ৰ পৰাও তেওঁলোকে প্ৰশংসা লাভ কৰিব আৰু তেওঁলোকৰ আগবাঢ়ি যোৱাটো তেওঁলোকৰ উচ্চ বিষয়ে সহায় কৰিব। পৰিয়ালৰ সকলো সদস্যৰ সহায় সহযোগিতাই আপোনাক কঠিন সময়ত সাহস দিব আৰু আপুনি যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা সহায়ে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি কৰিব। প্ৰেমৰ সম্পৰ্কত আপুনি আজি হতাশাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে আজি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু আজি অলপ দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব। গতিকে নিজৰ কামত আজি বেছিকৈ মনোযোগ দিয়ক। মানসিক চাপ, দুখ আৰু ঋতুভিত্তিক ৰোগৰ পৰা নিজকে ৰক্ষা কৰি চলক, ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ পক্ষত থাকিব, গতিকে আপুনি সেই সময়খিনিত যদি আপোনাৰ গুৰুত্বপূৰ্ণ কামখিনি কৰে তেনেহ'লে বহুত ভাল
ফলাফল লাভ কৰিব আৰু আপোনাৰ কাম সহজে হৈ যাব। আজি আপুনি পৰিয়ালৰ সৈতে কিছু সময় কটাবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে আপোনাৰ প্ৰতিটো মুহূৰ্ত সুখদায়ক বুলি প্ৰমাণিত হ'ব। আৰু সন্তানৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত আজি আপোনাৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব আৰু আপোনাৰ সন্তানেও আগবাঢ়ি যোৱাত আত্মবিশ্বাসী অনুভৱ কৰিব। আজি আপুনি পৰিকল্পনা অনুসৰি ধন নাৰাখিলে লোকচান হ'ব পাৰে। গতিকে আপুনি যিবোৰ খৰচ কৰিব সেইবোৰ বাজেট অনুসৰি কৰিব আৰু সঞ্চয় কৰিবলৈ চেষ্টা কৰক। ই আপোনাৰ ভৱিষ্যতে বহু ধৰণৰ সহায় কৰিব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আজিৰ বাবে ভাল হ'ব। তেওঁলোকৰ পৰামৰ্শ যদি আপুনি মানি চলে তেনেহ'লে আপুনি প্ৰতিটো ক্ষেত্ৰতে ইতিবাচক ফলাফল লাভ কৰিব। আজি আপোনাৰ খৰচ বৃদ্ধি পোৱা দেখা যায়, কিন্তু একে সময়তে টকা উপাৰ্জনৰ পথো মুকলি হ'ব। গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাথাকিব। দুয়োটা ক্ষেত্ৰতে আপুনি ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ কামৰ মান উন্নত কৰাৰ প্ৰয়োজনীয়তা থাকিব। কৰ্ম সম্পৰ্কীয় কামবোৰ অলপ লেহিমীয়া হ'ব পাৰে। গতিকে চিন্তা নকৰিব, আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক আৰু কৰ্মচাৰীসকলৰ সৈতে আগবাঢ়িবলৈ চেষ্টা কৰক। তেওঁলোকৰ পৰামৰ্শে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি দেখা পাব। টকা সংগ্ৰহৰ বাবেও আজি ভাল সময়। গতিকে যিসকলৰ পৰা আপুনি পাব লগা টকা আছে তেওঁলোকৰ পৰা সংগ্ৰহ কৰক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত উন্নতি দেখা পাব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিলে অনাগত দিনবোৰত আপুনি ইয়াৰ ভাল ফলাফল অনুভৱ কৰিব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু আপোনাৰ অনুভৱ আৰু আপোনাৰ প্ৰচেষ্টা আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুখী কৰি ৰাখিবলৈ সক্ষম হ'ব। আৰু পৰিয়ালৰ সকলো সদস্যই আজি আপোনালোকৰ মতামতক অগ্ৰাধিকাৰ দিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি সন্মান বৃদ্ধি পোৱাও দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ আপুনি কিছু যত্ন ল'ব লাগিব। বিশেষকৈ ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাস বজাই ৰখা আৰু তেওঁলোকৰ মনোভাৱক সন্মান কৰাটো নিতান্ত প্ৰয়োজনীয় হ'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত হৈ উঠিব। যিকোনো পুৰণি সমস্যা যেনে আঁঠু আৰু গাঁঠিৰ বিষ আদি বৃদ্ধি পাব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু ব্যায়াম আদিত গুৰুত্ব দিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ অনুভৱো কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ মনটোৱে শান্তি পাব, কাৰণ আপোনাৰ এটা ডাঙৰ চিন্তা আঁতৰি যাব ওলাইছে। গতিকে নিজৰ পৰিকল্পনাৰ ওপৰত কাম কৰাৰ এটা ভাল সময় আহি পৰিছে। গতিকে নিজৰ ক্ষেত্ৰতে বেছিকৈ মনোযোগ দিয়ক আৰু ভৱিষ্যতে যাতে এনে কোনো ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতিও যত্ন কৰিব। ভাল আৰু তথ্য সমৃদ্ধ কিতাপ পঢ়িলে আজি আপোনাৰ চিন্তাধাৰাও সলনি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ভিতৰত ইতিবাচকতাও সৃষ্টি হ'ব। আৰ্থিক সমস্যাৰ বাবে আজি কিছুমান কামত বাধা আহিব পাৰে, কিন্তু শক্তিতকৈ বেছি ধাৰ নল'ব, অন্যথা সেইবোৰ আপুনি পৰিশোধ কৰাত কিছু কঠিনতাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। আপোনাৰ কাৰ্যকলাপ আজি গোপনে ৰাখিবলৈ চেষ্টা কৰক, নহ'লে ইয়াৰ সুবিধা কোনোবাই বেলেগে ল'ব পাৰে আৰু ইয়াৰ ফলত আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক। কৰ্ম বিষয়ত আজি কাকো বিশ্বাস নকৰিব। কোনোবাই আপোনাক প্ৰতাৰণা কৰিব পাৰে আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰো ক্ষতি কৰিব পাৰে। সেইবাবে পৰিচালনা আৰু কৰ্মচাৰীৰ সৈতে আপোনাৰ ভাল সমন্বয় উৎপাদন আৰু অধিক বৃদ্ধি কৰিব। গতিকে তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়ক। দুয়োজনে একেলগে মিলি পেলাই কামবোৰ লৈ যাওক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত গতি লাভ কৰিব। চৰকাৰী কাম কৰা মানুহে আজি কিছু বিশেষ দায়িত্ব চম্ভালিব লগাও হ'ব পাৰে। গতিকে তেওঁলোকৰ দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ যত্ন কৰিব লাগিব। কিবা তৰ্কৰ বাবে আজি ঘৰৰ পৰিৱেশ অলপ বেয়া হ'ব পাৰে। গতিকে শান্ত আৰু বুদ্ধিমানে আপোনাৰ বিষয়টো সমাধান কৰিব। সেইবাবে স্বামী স্ত্ৰী দুয়োজনে চেষ্টা কৰিব যাতে ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত, আৰু বয়োজ্যেষ্ঠসকলক আপুনি সন্মান প্ৰদৰ্শন কৰক, তেওঁলোকৰ যত্ন লওক। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অধিক ভাল দেখা পাব আৰু ভৱিষ্যতে এনেধৰণৰ কোনো ধৰণৰ যাতে পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। যুৱক যুৱতীসকলৰ বন্ধুত্ব আৰু অধিক ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈও পৰিণত হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। যোগাসন, ব্যায়াম আদিৰ দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰাটো আজি জৰুৰী হ'ব। ইয়াৰ ফলত আপোনাৰ আজি নিজৰ ক্ষেত্ৰতে বা নিজৰ শাৰীৰিক ক্ষেত্ৰত ইতিবাচক ইংগিত দেখা পাব। গাঁঠিৰ বিষ আৰু স্নায়ুৰ বিষৰ ফলত আপুনি আজি অসুবিধা পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি আজি উচিত চিকিৎসা গ্ৰহণ কৰক
অতি সোনকালে আপুনি সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কোনো আদালতৰ গোচৰ যদি চলি আছে তেনেহ'লে ইয়াৰ সিদ্ধান্ত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আপোনাৰ পক্ষটো শক্তিশালী কৰি ৰাখিবলৈ আপুনি বিভিন্ন ব্যক্তিৰ লগত যোগাযোগ অব্যাহত ৰাখক। তেওঁলোকৰ পৰা পোৱা পৰামৰ্শই আপোনাক আৰু অধিক আত্মবিশ্বাসী কৰি তুলিব। কোনো আত্মীয় বা বন্ধুৰ লগত চলি থকা ভুল বুজাবুজিৰ সমাধান পাব আৰু সম্পৰ্কবোৰ পুনৰ মধুৰ হৈ পৰিব আৰু ভৱিষ্যতে যাতে এনে কোনো ধৰণৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। নিজৰ কাম আৰু পৰিকল্পনা সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ কাৰোবাৰ ভুল উপদেশে আপোনাৰ বিভ্ৰান্ত কৰিব পাৰে। গতিকে কাৰোবাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি লগে লগে ৰূপায়ণ কৰিবলৈ যত্ন নকৰিব। সেইবোৰ পুনৰ বিবেচনা কৰি ভাল হ'ব নে বেয়া হ'ব তাৰ প্ৰতি লক্ষ্য কৰিহে আপুনি আগবাঢ়িব। লগতে আজি আপোনাৰ সন্তানৰ কাম কাজ আৰু পঢ়া শুনাৰ তথ্য আজি আপুনি ভালদৰে চোৱা চিতা কৰিব লাগিব। তেওঁলোকৰ কাৰ্যকলাপ বিশেষকৈ আপুনি গুৰুত্ব দিব লাগিব। কেনেদৰে আগবাঢ়িলে তেওঁলোক ভাল হ'ব বা তেওঁলোকৰ ভাল প্ৰতিফলন দেখা পাব তাৰ প্ৰতি আপুনি তেওঁলোকক ভালদৰে বুজাব লাগিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ব্যস্ততা আৰু অধিক বৃদ্ধি পাব আৰু আপোনাৰ কষ্টৰ ভাল ফল পোৱাৰ সময় আহি পৰিছে। গতিকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে পৰিকল্পনা কৰি আগবাঢ়ক। আৰ্থিক অৱস্থা আজি উন্নত হোৱাৰ লগে লগে আপোনাৰ মনত সুখ আৰু আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ চেষ্টা কৰক। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি ভাল পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত তেওঁলোকে কাম কৰি এক আনন্দ অনুভৱ কৰিব। আপোনাৰ নিৰ্দেশনাত আজি পৰিয়ালৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সন্মান বৃদ্ধি পোৱা দেখা যাব। সকলো সদস্য আজি সুসংগঠিত হৈ থাকিব আৰু পৰিয়ালতো শৃংখলা বজাই ৰাখিলে তেওঁলোকে আজি পৰিয়ালত সকলো সদস্যৰ সৈতে এক আনন্দৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্কটো অতি ভাল সমন্বয় থাকিব আৰু স্বামী স্ত্ৰীয়ে একেলগে মিলি বহু ধৰণৰ পাৰিবাৰিক কামতো জড়িত হ'ব পাৰিব। বদহজম আৰু পেটৰ বিষৰ দৰে সমস্যাই আজি আপোনাক অশান্তি দিব পাৰে। গতিকে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু সুসংগঠিত খাদ্য খাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব আৰু লগতে চিকিৎসাৰ ব্যৱস্থা কৰিলে আপুনি ভাল প্ৰভাৱ দেখা পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গোটেই দিনটো আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু চিন্তাশীলভাৱে লোৱা যিকোনো সিদ্ধান্তই ভৱিষ্যতে নতুন পথ মুকলি কৰিব। গতিকে কঠোৰ পৰিশ্ৰমৰ লগে লগে আপুনি ভালদৰে চিন্তাশীলভাৱে আগবাঢ়িবলৈ যত্ন কৰিব আৰু সিদ্ধান্ত গ্ৰহণ ক্ষেত্ৰত আপুনি বাৰে বাৰে বিবেচনা কৰিব আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব। এনে কৰিলে দেখিব যে আপোনাৰ আগন্তুক দিনবোৰ ভাল ফল দিব। সন্তানৰ পৰা আজি কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপুনিও কিছু সকাহ অনুভৱ কৰিব। মানসিক চাপৰ পৰা আঁতৰি থাকক, অন্যথা ই আপোনাৰ কাম কৰাৰ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে। গতিকে মানসিক চাপ আঁতৰাবলৈ হ'লে আপুনি নিসংগতাত কিছু সময় থাকিবলৈ যত্ন কৰিব আৰু মনত ৰাখিব যে সৰু ভুল বুজাবুজিৰ বাবে ঘনিষ্ঠ বন্ধু বা ভাই ভনীৰ সৈতে সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে সম্পৰ্ক যাতে কোনো কাৰণতে নষ্ট নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব আৰু যিবোৰ সৰু সৰু কথা বতৰা আছে সেইবোৰ আপুনি আওকাণ কৰি চলিব আৰু ভালদৰে আপুনি সম্পৰ্কবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰিব। ঘৰত অতিথিৰ আগমনেও আপোনাৰ ব্যক্তিগত কামত বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ আপুনি যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব আৰু যদি আপুনি নোৱাৰে তেনেহ'লে আপোনাৰ কৰ্মচাৰীৰ হতুৱাই সেইবোৰ কৰিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত আজি কিছু পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে ভাল হ'ব। যিকোনো কাম কৰি থাকোঁতে আজি নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ল'ব। তেওঁলোকৰ পৰামৰ্শই আপোনালোকৰ অগ্ৰগতিত সহায় কৰিব। আজি আপোনাৰ নিজে লোৱা কিছুমান সিদ্ধান্ত ভুল হ'ব পাৰে, সেইবাবে কৰ্মচাৰী হওক বা অভিজ্ঞ ব্যক্তিৰ পৰাই হওক আপুনি পুনৰ বিবেচনা কৰাই ল'ব আৰু সেইমতে যদি আগবাঢ়ে ভৱিষ্যতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল প্ৰতিফলন দেখা পোৱা যাব। যুৱক যুৱতীসকলে আজি চাকৰি এটা পোৱাৰ পূৰ্ণ আশা আছে। গতিকে তেওঁলোকৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যি চেষ্টা আছিলে সেইবোৰ অব্যাহত ৰাখিবলৈ চেষ্টা কৰক। তেতিয়া দেখিব যে আপোনালোকৰ আজি ভাল প্ৰতিফলন দেখা পাইছে। বিবাহিত জীৱন আজি শান্তিপূৰ্ণ হ'ব। গতিকে আজি ঘৰৰ পৰিৱেশো ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব আৰু বিশেষকৈ আপোনাৰ বয়োজ্যেষ্ঠসকলৰ যত্ন লওক। তেওঁলোকক আপুনি
আশীৰ্বাদ গ্ৰহণ কৰক আৰু সেইমতে যদি তেওঁলোকৰ পৰামৰ্শ অনুসৰণ কৰি আগবাঢ়ে তেনেহ'লে ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰত সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব। লগতে আজি পৰিয়ালৰ সৈতে কোনোবা পৰ্যটনস্থলী ভ্ৰমণ কৰিবলৈ পৰিকল্পনা কৰক। ইয়াৰ ফলত সম্পৰ্কত আপোনালোকৰ ঘনিষ্ঠতা দেখা পাব। বন্ধুক আজি লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু ইয়াৰ ফলত আপুনি কিছু মানসিকভাৱে শান্তি লাভ কৰিব। কাহ চৰ্দি আৰু ডিঙিৰ বিষৰ দৰে সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে সঠিক চিকিৎসা লোৱাটো নিশ্চিত কৰক আৰু লগতে বৰ্তমানৰ বতৰৰ পৰাও নিজকে ৰক্ষা কৰি চলক। ইয়াৰ ফলত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ভাল প্ৰতিফলন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ এই সময়ত যিকোনো কাম খৰখেদা কৰাৰ পৰিৱৰ্তে ভালদৰে বা আৰামত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত কামবোৰ আপুনি ভাল প্ৰতিফলন দেখা পাব বা ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। কিছুমান অভিজ্ঞ আৰু বয়োজ্যেষ্ঠ লোকৰ নিৰ্দেশনাত আপুনি আজি বহু কথা শিকিবলৈ পাব আৰু সেই কথাবোৰ আপুনি ব্যক্তিগত জীৱনত যদি ৰূপায়ণ কৰিবলৈ যত্ন কৰে তেনেহ'লে সেইবোৰৰ পৰাও আপুনি কিছু ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। কোনোবা ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰাটো আজি আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। আজি আপুনি আনক সহায় কৰিলে আপুনি সুখী অনুভৱ কৰিব, কিন্তু একে সময়তে আপোনাৰ আৰ্থিক সুৰক্ষাৰো যত্ন ল'ব। অৰ্থাৎ কাৰোবাক সহায় সেই পৰিমাণে কৰিব যি পৰিমাণে আপুনি সামৰ্থ্য থাকিব বা সামৰ্থ্য অনুসৰি কৰিবলৈ যত্ন কৰিব। সামৰ্থ্যতকৈ বেছি যদি সহায় কৰিবলৈ যায় তেনেহ'লে নিজৰে ক্ষতি হ'ব পাৰে। ৰাজনৈতিক সংযোগ ব্যৱহাৰ কৰি আজি যিকোনো অবৈধ কামৰ পৰা আঁতৰি থাকক। কাৰো লগত অসাৰ কামত লিপ্ত নহ'ব। অৰ্থাৎ যিকোনো কামত যিবোৰ কাম অবৈধ বা যিবোৰ কামৰ কাৰণে আপোনাৰ বিপদ হ'ব পাৰে সেইবোৰ কামত কোনো কাৰণতে আপুনি আগ্ৰহ প্ৰকাশ নকৰিব বা জড়িত নহ'ব, অন্যথা আপোনাৰ ওপৰত তদন্তৰো হ'ব পাৰে। নতুন কাম আৰম্ভ কৰিবলৈ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল সময় নহয়, গতিকে সঠিক সময়ৰ বাবে আপুনি অলপ অপেক্ষা কৰিব লাগিব। এই সময়ত বিপণন আৰু ধন সংগ্ৰহৰ দৰে কামত মনোযোগ দিয়ক, তাতে আপোনাৰ বেছি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি আপোনাৰ মানুহৰ সৈতে ভাল সম্পৰ্কে আপোনাৰ কামৰ সৈতে জড়িত নতুন পথ মুকলি কৰিব পাৰে আৰু ইয়াৰ পৰা আপুনি নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। গতিকে যোগাযোগৰ পৰিসৰ আপুনি বৃদ্ধি কৰিবলৈ যত্ন কৰক আৰু যোগাযোগৰ মানুহৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। নিয়োজিত লোকসকলৰ আজি কিছু সকাহ অনুভৱ কৰিব। তেওঁলোকৰ বহুদিনৰ পৰা কৰ্মব্যস্ততা বা কৰ্মচাপৰ ফলত তেওঁলোকে মানসিক চাপ অনুভৱ কৰি আছিলে, কিন্তু আজি তেওঁলোকে সকাহ অনুভৱ কৰিব। পৰিয়ালৰ বাবে আজি নিজৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই সকলোকে সুখী কৰিবলৈ আজি যত্ন কৰক আৰু পাৰিবাৰিক পৰিৱেশটো সুখদায়ক কৰি ৰাখিবলৈ চেষ্টা কৰক। এই ক্ষেত্ৰত আপুনি বয়োজ্যেষ্ঠসকলৰ যদি পৰামৰ্শ লয় তেনেহ'লে আপুনি অধিক সোনকালে আগবাঢ়িব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল প্ৰতিফলন দেখা গৈছে, গতিকে দুয়োজনে পাৰস্পৰিক সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু ইজনে সিজনৰ অনুভৱক সন্মান কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত মজবুত হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব আৰু শক্তিশালীও অনুভৱ কৰিব। আৰু পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ প্ৰতিও আপুনি যত্ন ল'ব। তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুস্থ অনুভৱ কৰিব। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে আপুনি নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰক বা ধ্যান কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক মানসিকভাৱে সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব, কিন্তু আপোনাৰ বাজেট ভাৰসাম্য ৰক্ষা কৰাত আপুনি আজি সফল হ'ব। গতিকে আপুনি বাজেট অনুসৰি আজি যদি চলে তেনেহ'লে আপোনাৰ আৰ্থিক ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ক, নিজকে ইতিবাচক কৰি ৰাখক, আত্মবিশ্বাসী অনুভৱ কৰক। দেখিব যে আপুনি প্ৰতিটো ক্ষেত্ৰতে আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আপোনাৰ ভিতৰত ভাল শক্তি অনুভৱ কৰিলে আপোনাৰ ঐশ্বৰিক শক্তিৰ দ্বাৰা আশীৰ্বাদ পোৱা বুলি অনুভৱ কৰিব। গতিকে গোটেইখিনি আজি নিজৰ ওপৰতে গুৰুত্ব দিয়ক। আপোনাৰ ঘনিষ্ঠ কিছুমান মানুহে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে এই সময়ত তেওঁলোকৰ কামত আপুনি নজৰ ৰাখিব আৰু তেওঁলোকৰ পৰামৰ্শ আপুনি আওকাণ কৰি চলক। এই সময়ত কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে,
গতিকে আজি আপুনি নিজকে সংযত কৰি ৰাখিবলৈ যত্ন কৰক। কেতিয়াবা বেছি খৰখেদা আৰু খং উঠিলে আপোনাৰ বাবে কঠিন পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে নিজকে শান্ত কৰি ৰাখক আৰু বিকল্প পথ ওলাবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ মাজত সঠিক সমন্বয় আৰু অনুশাসন বজাই ৰাখিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কিছু ভাল বা লাভজনক পথ ওলাই আহিছে। অৱশ্যে কাম সম্পৰ্কীয় কাম কাজ সুকলমে চলি থাকিব আৰু বহু ধৰণৰ সমস্যা বহু পৰিমাণে সমাধান পাব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিলে কিছু সুখৰ সময়ো পাৰ কৰিব পাৰিব। নিয়োজিত লোকসকলৰ অফিচত আজি আনৰ বিষয়ত হস্তক্ষেপ নকৰাটোৱে ভাল হ'ব, কাৰণ আনৰ ক্ষেত্ৰত যদি হস্তক্ষেপ কৰিব যায় তেনেহ'লে নিজৰে বিপদ হ'ব পাৰে বা নিজৰ কামবোৰে ৰৈ যাব পাৰে। অনলাইন শ্বপিং আৰু আনন্দত পৰিয়ালৰ সৈতে সুখৰ সময় কটাবলৈ আজি সক্ষম হ'ব। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব। ঘৰৰ সকলো সদস্যৰ সৈতে একেলগে মিলি ক'ৰবালৈ যোৱাৰ আজি পৰিকল্পনা কৰক। বিশেষকৈ আজি ধৰ্মীয় স্থানত যদি আপোনালোকে ভ্ৰমণ কৰে তেনেহ'লে পাৰিবাৰিক শান্তি লাভ কৰিব আৰু সকলো সদস্যই সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি কিছু দূৰত্ব বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত প্ৰেমৰ সম্পৰ্কত নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে, যিবোৰ আপোনালোকৰ কাৰণে আজি অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজকে বেলেগ কামত ব্যস্ত কৰি ৰাখক। বৰ্তমান সময়ত সেইটোৱে আপোনাৰ বাবে লাভজনক হ'ব। ডিঙিৰ সংক্ৰমণ, কাহ চৰ্দিৰ সমস্যা আজি বৃদ্ধি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব। আয়ুৰ্বেদিক বস্তু যিমান পাৰে ব্যৱহাৰ কৰি থাকক। ইয়ে আপোনালোকক সুস্থ কৰি ৰখাত সক্ষম কৰাব। লগতে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে আপুনি যোগাসন আৰু ধ্যানৰ প্ৰতি গুৰুত্ব দিব। ইয়ে আপোনালোকক শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ কৰি ৰাখিব আৰু লগতে শক্তিশালী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।